গুড মৰ্নিং, হাই হেল্ল' নমস্কাৰ। আৰু আজি আপোনালোকলৈ লৈ আহিছোঁ পলু পিঠা মই ঘৰত কেনেকৈ বনাই খাওঁ। চ' আপোনালোকলৈও শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। আৰু আপোনালোকে বাৰু পলু পিঠা খাই পাইছেনে কমেণ্ট কৰি জনাবচোন। আৰু এইপিনে মই কেৰাহীটো বহাই দিছোঁ। ইয়াত মই 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত পানীখিনি কুহুমীয়া গৰম থাকোঁতে মই চুজিখিনি দি দিম। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু ইয়াত এচামুচ ঘি ব্যৱহাৰ কৰিছোঁ। আৰু আপোনালোকেও কৰিব। আৰু ঘিখিনি দি মই খন্তি এখনেৰে ধুনীয়াকৈ লাৰি লাৰি ঘিটো মিহলাই দিম। আৰু আপোনালোকে পানীখিনি উতলালৈকে ৰখি নাথাকিব। কুহুমীয়া গৰম থাকোঁতে চুজিখিনি লাহে লাহেকৈ ঢালি দিব। এইপিনে চাওকচোন, মই ঘিখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু ইয়াত মই লাহে লাহে এতিয়া চুজিখিনি এড কৰিম। মনত ৰাখিব আপোনালোকে খন্তিখন একেৰাহে লৰাই থাকিব, নহ'লে একদম তলিত লাগি যাব। এয়া চাওকচোন, মোৰ একদম হওঁ অৱস্থা হ'লে এনেও গম পাব আপোনালোকে যে পূৰা একদম ধুনীয়াকৈ গোট খাইছে, দেখিছে নহয়। আৰু এনেকৈ মই বাচন এখনত ধুনীয়াকৈ নামাই ল'লোঁ। আৰু এইখিনি মই ঢাকনি মাৰি থৈ দিম। আৰু এতিয়া মই চেনিৰ চিৰামখিনি বনাই ল'ম। ইয়াত মই 2 কাপ পানী ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াত এবাটি চেনি দিছোঁ। আৰু ইয়াত ধুনীয়া সুগন্ধ এটা ল'বৰ কাৰণে ইয়াত মই এলাচি ব্যৱহাৰ কৰিছোঁ। আপোনালোকেও কৰিব এনেকৈ চিৰামটো। মই চেনিখিনি গুলালৈকে ৰখি আছোঁ। একদম আঠা কৰিব নালাগে। এয়া চাওক, মোৰ চিৰামখিনি ৰেডি হৈ গ'ল। এইখিনি মই এতিয়া আটাৰ দৰে ধুনীয়াকৈ মাৰি ল'ম। এয়া কাষত ঘি লৈছোঁ। আৰু আপোনালোকে এনেকৈ মাৰি পূৰা মই গোল গোলকৈ বনাই লৈছোঁ। আৰু এয়া চাওক, এনেকৈ লম্বাকৈ চেপেটা কৰি দিব। দি ইয়াৰ চালনীখনৰ ওপৰত এনেকৈ দি ধুনীয়াকৈ লাহে লাহেকৈ উঠাই আনিব। যিহেতু চুজিৰ হয়, আপোনালোকে যাতে মুখখন মেল খাই নাযায়, ধুনীয়াকৈ ডেপকৈ দিব। এয়া চাওক কিমান ধুনীয়া হৈছে। আৰু এটা বনাই দেখুৱাওঁ আপোনালোকক। এনেকৈ আপোনালোকে পলু পিঠা বনাই খাবচোন, বহুত বেছি টেষ্টি হয়। আৰু আপোনালোকে বিহুত অহা আলহীকো দিব পাৰে। আৰু এইখিনি এনেকৈ বনাই চাবচোন। এয়া চাওক, দেখিবলৈ একদম পলু পিঠাৰ দৰেই নহয়নে বাৰু, পলুটোৰ দৰে। আৰু এনেকৈ ৰিফাইন তেলত আপোনালোকে পলু পিঠাখিনি ধুনীয়াকৈ ভাজি ল'ব। আৰু এনেকৈ ভাজি ৰংচঙীয়া হ'বলৈ দিব নালাগে। অকণকৈ ৰঙা যেতিয়া হ'ব, তেতিয়া নমাই দি লগ চেনিৰ চিৰামটো দি দিব। আৰু ভজা হোৱাৰ কাৰণে বেছি টাইম জিকাই থ'ব নালাগে, কাৰণ চেনিৰ চিৰাপখিনিত দিয়াৰ লগে চুজি যিহেতু একদম ফুলি আহিব। আৰু একদম খাবলৈ বহুত বেছি টেষ্টি হ'ব। একদম লাহি আপোনালোকক দেখাই আছোঁ। এইখিনি তৰাব অকণমান দেৰিৰ পাছতে, 5 মিনিট পাছতে। আৰু এনেকৈ আপোনালোকে পলু পিঠা ঘৰত বনাই খাব পাৰে। খাই চাবচোন। এয়া চাওক, হৈ গ'ল আমাৰ পলু পিঠা ৰেডি। আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজিলৈ ইমানে। ভিডিঅ'ত বাই বাই।